हेलो फ्रेंड्स, आज मैं आपनलोকৰ ওচৰত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ লৈ আহিছো 4 গ্ৰেডৰ আৰু এনেকুৱা প্ৰশ্নসমূহে আহি থাকে। সো ভিডিওটো স্কিপ নকৰি হেকলৈকে চাই থাকক। আজিৰ 1 নম্বৰৰ প্ৰশ্নটো হল ফিলিপাইনৰ মুদ্ৰাৰ নাম কি? ইয়াৰ আনসাৰ হ'ব পেসো। ফিলিপাইনৰ মুদ্ৰাৰ নাম হল পেসো। 2 নম্বৰৰ প্ৰশ্ন কেতিয়া বন্ধ হৈ যায় 1 টকাৰ নোট ছপোৱা কাৰ্য? 1926 চনত বন্ধ হৈ গৈছিল 1 টকাৰ নোট ছপোৱা কাৰ্য। 3 নম্বৰৰ প্ৰশ্ন নামঘোষাৰ আন এটা নাম কি? ইয়াৰ আনসাৰ হ'ব হেজাৰী ঘোষা। 4 নম্বৰৰ প্ৰশ্ন শ্ৰীকৃষ্ণৰ পালিত মাতৃ কোন আছিল? ইয়াৰ আনসাৰটো হ'ব ভানুমতী। ভানুমতী আছিল শ্ৰীকৃষ্ণৰ পালিত মাতৃ। 5 নম্বৰৰ প্ৰশ্ন বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এটো হ'ব ৱাশ্বিংটন। 6 নম্বৰৰ প্ৰশ্ন ভাৰতৰ ৰকেটমেন বুলি কাক জনা যায়? এটো কে হিৱনক জনা যায় ৰকেটমেন বুলি। 7 নম্বৰৰ প্ৰশ্ন বিশ্ব বাণিজ্য সংস্থাৰ সদৰ কাৰ্যালয় ক'ত অৱস্থিত? জেনেভাত অৱস্থিত। 8 নম্বৰৰ প্ৰশ্ন সি অফ ট্ৰেংকুইলিটি ক'ত দেখা যায়? এটো চন্দ্ৰত দেখা যায়। 9 নম্বৰৰ প্ৰশ্ন ধপাতত নিম্নলিখিত কোনটো বিষাক্ত পদাৰ্থ থাকে? ইয়াৰ আনসাৰ হ'ব নিকোটিন। অপশন দিয়া আছিল, মই অপশন কেইটা লিখা নাই, মই মাত্ৰ আনসাৰটোহে লিখিছো। 10 নম্বৰৰ প্ৰশ্ন হাইড্ৰোফোবিয়া নামৰ ৰোগ কিহৰ কাৰণত হয়? ইয়াৰ আনসাৰটো হ'ব বেক্টেৰিয়া। 11 নম্বৰৰ প্ৰশ্ন কোনখন জিলাত অসম চিকিৎসা মহাবিদ্যালয় অৱস্থিত? এটো হ'ব ডিব্ৰুগড় জিলাত। ডিব্ৰুগড় জিলাত অসম চিকিৎসা মহাবিদ্যালয়খন অৱস্থিত। 12 নম্বৰৰ প্ৰশ্ন দক্ষিণ আফ্ৰিকাৰ ৰাজধানী কি? ইয়াৰ আনসাৰ হ'ব কেপটাউন। দক্ষিণ আফ্ৰিকাৰ ৰাজধানী কেপটাউন। 13 নম্বৰৰ প্ৰশ্ন বাহৰেইনৰ ৰাজধানী ক'ত? বাহৰেইনৰ ৰাজধানী মানামাত। 14 নম্বৰৰ প্ৰশ্ন মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ কোনটো? ইয়াৰ আনসাৰ হ'ব ছাল। ছাল হৈছে মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ। 15 নম্বৰৰ প্ৰশ্ন পৃথিৱীত একে আকৃতিৰ কিমান মানুহ পোৱা যায়? 7 জন। 16 নম্বৰৰ প্ৰশ্ন মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ কোষটোৰ নাম কি? ইয়াৰ আনসাৰ হ'ব ডিম্বাণু। 17 নম্বৰৰ প্ৰশ্ন কোনটো জন্তুৱে খোৱাৰ সময়ত কান্দে? এটো হ'ব ঘৰিয়াল। ঘৰিয়ালে খোৱাৰ সময়ত কান্দি থাকে। 18 নম্বৰৰ প্ৰশ্ন কোনটো দেশত বগা হাতী পোৱা যায়? এটো হ'ব থাইলেণ্ড। এনেকুৱা প্ৰশ্নসমূহ আপোনালোকে চাই থাকিব, এনেকুৱা প্ৰশ্ন আহি থাকে। 19 নম্বৰৰ প্ৰশ্ন বিশ্ব সংগীত দিৱস কিমান তাৰিখে পালন কৰা হয়? ইয়াৰ আনসাৰটো হ'ব 21 জুন। 21 জুন তাৰিখে বিশ্ব সংগীত দিৱস পালন কৰা হয়। 20 নম্বৰৰ প্ৰশ্ন অভিৰুচি ক্ৰীড়া দিৱস কোন তাৰিখে পালন কৰা হয়? এটো হ'ব 3 ছেপ্টেম্বৰত। 3 ছেপ্টেম্বৰ তাৰিখে অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়। 21 নম্বৰৰ প্ৰশ্ন প্ৰতি বছৰে 15 আগষ্টত কোনে লালকিল্লাৰ প্ৰাচীৰৰ পৰা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে? ইয়াৰ আনসাৰটো হ'ব প্ৰাইম মিনিষ্টাৰ। প্ৰাইম মিনিষ্টাৰে প্ৰতি বছৰে 15 আগষ্টত লালকিল্লাৰ প্ৰাচীৰৰ পৰা ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰে। 22 নম্বৰৰ প্ৰশ্ন ম'হ যুঁজ কোনখন দেশৰ ৰাষ্ট্ৰীয় খেল? ইয়াৰ আনসাৰ হ'ব স্পেইন। 23 নম্বৰৰ প্ৰশ্ন গ্ৰেট স্লেম কাপ কোনটো খেলৰ লগত জড়িত? এটো হ'ব টেনিছ। এনেকুৱা প্ৰশ্নসমূহ আহি থাকে খেল সম্পৰ্কে। যোৱা 29 ছেপ্টেম্বৰত খেল সম্পৰ্কে পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰ বহুত কেইটা আহিছিল। সো আপোনালোকে চাই ল'ব খেল সম্পৰ্কে প্ৰশ্নসমূহ। 24 নম্বৰৰ প্ৰশ্ন এছএছ ট্ৰফী কোনটো খেলৰ লগত জড়িত? ইয়াৰ আনসাৰ হ'ব 25 নম্বৰৰ প্ৰশ্ন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় খেল কি? ইয়াৰ আনসাৰটো হ'ব বেছবল। 26 নম্বৰৰ প্ৰশ্ন বাগিচাৰ চহৰ বুলি কোন চহৰক কোৱা হয়? ইয়াৰ আনসাৰটো হ'ব বেংগালোৰ। বেংগালোৰক বাগিচাৰ চহৰ বুলি কোৱা হয়। 27 নম্বৰৰ প্ৰশ্ন ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি? ইয়াৰ আনসাৰটো হ'ব 44 নং ৰাষ্ট্ৰীয় ঘাইপথ। 28 নম্বৰৰ প্ৰশ্ন কোনখন দেশ লেণ্ড অফ দ্য ৰাইজিং ছান নামেৰেও জনাজাত? ইয়াৰ আনসাৰটো হ'ব জাপান। জাপানক লেণ্ড অফ দ্য ৰাইজিং ছান নামেৰেও জনাজাত। 29 নম্বৰৰ প্ৰশ্ন ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে? ইয়াৰ আনসাৰটো হ'ব ইংলেণ্ড। 30 নম্বৰৰ প্ৰশ্ন ডুৰাণ্ড লাইনে যি দুখন দেশৰ সীমাৰেখা গঠন কৰে সেই দুখন দেশ হৈছে পাকিস্তান আৰু আফগানিস্তান। সো ফ্ৰেণ্ডছ যদি আপোনালোকৰ মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু কেনেকুৱা ধৰণৰ প্ৰশ্নৰ উত্তৰ লাগে আপোনালোকৰ কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ' এইখিনিয়েই।